নমস্কাৰ। সপ্তমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ ক্লাছলৈ সম্ভাষণ জনাইছোঁ। আজিৰ এটা বিশেষ অংশ হ'ল ভগ্নাংশৰ দশমিক পাঠৰ দশমিক ভগ্নাংশৰ পূৰণ। ইয়াৰ আগৰ শ্ৰেণীবিলাকত আমি শিকিছিলোঁ ভগ্নাংশৰ যোগ বিয়োগ আৰু দশমিক ভগ্নাংশ এইবিলাকৰ মাজৰ আমাৰ ৰৰ প্ৰয়োগ এনেকুৱা ধৰণৰ অংকবিলাক আমি তাৰ নিয়ম নীতিবিলাক শিকিছিলোঁ। আজি আমি দশমিক ভগ্নাংশৰ পূৰণৰ ক্ষেত্ৰত তাৰমানে এইটোৱে দুটা যদি দশমিক ভগ্নাংশ থাকে, ধৰা হ'ল 2 পূৰণ 3, 0.2 পূৰণ 0.3 এইটো দুটা পূৰণৰ আমি কেনেদৰে কৰিব পাৰিম? তো ইয়াৰ কাৰণে আমি দশমিক ভগ্নাংশবিলাকৰ আমি সহজ কৈছিলোঁ যে দশমিক 2 অৰ্থাৎ আমি এতিয়া ক'ব ওলাইছোঁ আমাৰ সহজ ভাষাত যে এটা সংখ্যাৰ আগত দশমিক আছে, তাৰমানে এইটোৱে বুজিম কি আমি 10/2 পূৰণ। ঠিক তেনেকৈ ইয়াতো দেখা পাইছোঁ দশমিক 3 মানে দেখা পাইছোঁ যে কি এইটোও হৈছে কি ইয়াৰ এটা সংখ্যাৰ আগত দশমিক আছে, আমি তেতিয়া 10 ধৰিম। আৰু তোমালোকে যেতিয়া অংক দেখিয়ে ক'ব পাৰিবা, এনেকুৱা ক্ষেত্ৰত তোমালোকে এইটো ল'ব পাৰা যে যিমানটা সংখ্যাৰ আগত দশমিক থাকিব তো সিমানটা আমি কি কৰিব, একৰ লগত 0 তলত এটা থাকিলে 10, দুটা থাকিলে 100, তিনিটা থাকিলে 1000। তো এনেকুৱা ধৰণৰ আমি একৰ লগত 0 লগ লগাই হৰ হিচাপে প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়া আমি ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। এইটো হ'ল আমাৰ এটা সহজ উপায়। তেতিয়াহ'লে এইটো আমি দুটা ভগ্নাংশৰ পূৰণত 10 পূৰণ 10 কিমান হ'ব এতিয়া 100 আৰু 2 পূৰণ 3 এইটো পালোঁ 6, ইয়াত পালোঁ 100। আকৌ এইটো আমি শিকিছিলোঁ যে 100ৰে 6ক হৰণ কৰিব লাগে। তেতিয়াহ'লে আমি এটা সহজ উপায় ল'ব পাৰোঁ যে ইয়াত কিমানটা 0 আছে হৰ হিচাপে, একৰ লগত 2টা আছে, তেতিয়াহ'লে দুটা সংখ্যাৰ আগত দশমিক। অৰ্থাৎ ইয়াতো আমি দেখা পাইছোঁ অকল 6 আছে, তেতিয়া ইয়াৰ আগত আমি কি এটা 0 বহাই দি এইটো কি কৰিব পাৰোঁ, এইটো উত্তৰ পাই গ'লোঁ। নিশ্চয় বুজি পাইছা। আকৌ এটা কৰিছোঁ আমি, এইটো হ'ল আকৌ এটা কৰিছোঁ 0.1 পূৰণ 0.5 এইটো কৰিব যাওঁ, তেতিয়াহ'লে এইটো হ'ব কিমান 10/1, এইটো হ'ব কিমান 10/5। তো আগৰ নিচিনা ইয়াতে 10 পূৰণ 10, 1 পূৰণ 5। বুজি পাইছা? আকৌ আহিলে ইয়াতে কিমান 100 আৰু ইয়াত পালোঁ আমি 5। তো ইয়াত আমি 0 দুটা দেখা পালোঁ, তেতিয়াহ'লে দুটা সংখ্যাৰ আগত আমাৰ এইটো দশমিক। বুজি পাইছানে? তো এনেদৰে আমি কি দশমিক ভগ্নাংশৰ পূৰণবিলাক আমি কৰিব পাৰোঁ। বুজি পাইছানে? ইয়াৰ পাছত আছে দশমিক সংখ্যাক 10, 100, 1000
এইটোৰে কি কৰিব লাগে আমি এইটো পূৰণ বুজি পাইছা এইটো কি কৰিব লাগে আমি এইটো পূৰণ কৰিব আমি কেনেদৰেনো এইটো পূৰণ কৰিম তো ইয়াৰ পূৰণৰ বিভিন্ন ধৰণৰ আমাৰ হাতত অংক থাকিব পাৰে আমি যেহেতু এইবিলাক বুজি পাইছোঁ যে 0.2 এইটোক আমি ভগ্নাংশলৈ ৰূপান্তৰিত কৰিলে 10/2 অৰ্থাৎ এটা সংখ্যাৰ আগত দশমিক তেনেকুৱা ধৰণৰ যদি আমাক এনেকুৱা অংক দিয়ে যে 0 এইটো এটা উদাহৰণ লৈছোঁ 0.25 পূৰণ 10 দিলে এইটো আমাৰ অংক তেতিয়াহ'লে আমি এইবিলাক অংকৰ পূৰণফল উলিয়াবলৈ গ'লে আমি দুই ধৰণে কৰিব পাৰোঁ যদি আমি এইটোক ভগ্নাংশ ৰূপান্তৰ কৰি লওঁ প্ৰথমতে এইটো যদি ভগ্নাংশ কৰি লোৱা তেতিয়াহ'লে এইটো কিমান হ'ব 100/25 বুজি পাইছানে কেনেকৈ হৈছে কাৰণ ইয়াত দুটা অংকৰ আগত দশমিক আছে তেতিয়াহ'লে এইটো কি কৰা হৈছে আমি 100 লৈছোঁ পূৰণ এইটো পালোঁ আমি 10 তো এতিয়া আমি ইহঁতৰ লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ যদি 0 এইটো 0 কাটি দিওঁ তেতিয়াহ'লে 10/25 পাই গ'লোঁ আৰু 10/25ক আমি যদি দশমিক ভগ্নাংশলৈ নিওঁ তেতিয়াহ'লে এইটো বুজি পাইছেনে কেনেকৈ হৈছে কাৰণ এটা 0 আছে এটা সংখ্যাৰ আগত দশমিক দি 2.5 পালোঁ বুজি পাইছা তো এনেধৰণে আমি এইটো কৰিব পাৰোঁ আকৌ যদি আমি এটা বেলেগ সংখ্যা লওঁ ধৰা হ'ল দশমিক 125 এইটো ইনটু কৰিছোঁ 100 এইবাৰ আমি লৈছোঁ 100 তেতিয়াহ'লে এইটো প্ৰথমতে আমি ভগ্নাংশ কৰি ল'ব পাৰোঁ আমি দেখা পাইছোঁ দশমিকৰ তিনিটা অংকৰ আগত দশমিক আছে তেতিয়াহ'লে আমি তিনিটা 0 লৈছোঁ ইয়াত পালোঁ 25 আৰু এইটো হ'ল 100 তো ইয়াতো আমি লঘিষ্ঠকৈ নিব পাৰোঁ 0 কাটিছোঁ ইয়াতে 0 এটা 0 কাটিছোঁ তাৰমানে এইটো পালোঁ কিমান আমি 10/125 তো এইটোক আমি সৰল কৰিব গ'লে কেনেকুৱা পাম দশমিক লৈ গ'লে এটা যিহেতু 0 আছে তেতিয়াহ'লে সোঁফালৰ পৰা এটা সংখ্যাৰ আগত দশমিক বুজি পাইছা ঠিক একেদৰে আমি হাজাৰটোলৈও এনেকুৱা ধৰণৰে আমি কৰিব পাৰোঁ তথাপিও আমি এটা হাজাৰৰ উদাহৰণ লৈছোঁ ধৰা হ'ল এইটো এটা উদাহৰণ লৈছোঁ যে 2.35 এইটোক পূৰণ কৰিব লাগে হাজাৰেৰে তেতিয়াহ'লে এইটো এনেকৈ ল'ব পাৰোঁ এইটো যদি থৈ ইয়াতে আমি আৰু এটা সংখ্যা লৈছোঁ 2 লৈছোঁ এইটো তেতিয়াহ'লে এইটো আমি কৰিব পাৰোঁ তিনিটা অংক আছে তেতিয়াহ'লে এইটো হ'ল পূৰণ এইটো 1000 তো এনেকৈ এইটো কাটিলোঁ এইটো কাটিলোঁ এইটো কাটি দিলোঁ তেতিয়াহ'লে চাম দেখা পালোঁ কিমান কাৰণ ইয়াতে হৰ হিচাপে কোনো 0 নাই তেতিয়াহ'লে উত্তৰটো হ'ল কিমান 2352 বুজি পাইছানে তো এনেধৰণৰ আমি অংকবিলাক সমাধানবিলাক ল'ব পাৰোঁ এতিয়া আহিছোঁ আমি দশমিক ভগ্নাংশৰ হৰণলৈ তো দশমিক ভগ্নাংশৰ প্ৰথমতে লৈছোঁ পূৰ্ণ সংখ্যাৰে ধৰা হ'ল 6.3 ডিভাইডেড বাই 3 এইটোৰে আমি কি কৰিব লাগে এতিয়া তাক হৰণ কৰিব লাগে অৰ্থাৎ এইটো যদি আমি এনেকৈ লিখি লওঁ যে 6.3 হৰণ এইটো 3 এইটো লিখিলোঁ তো এইটোক আকৌ এনেকুৱাও কৰিব পাৰি যে 6.3 এইটো আমি হৰণ কৰি ল'ব পাৰোঁ এইটো তোমালোকে জানা এইটো কৰিলে আমি 3ৰে হৰণ কৰিব লাগে 3ৰে হৰণ কৰিলে কিমান যাব 3 × 2 =
6 তিনি নামিল নে এতিয়া তো তিনি যেহেতু ইয়াতে শূন্য হৈ গ'ল তো ইয়াতে বিয়োগ কৰাৰ লগে লগে এইটো আমি তেতিয়া কি কৰিছোঁ দশমিক ক্ৰছ কৰিছোঁ নে তেতিয়া দশমিক ক্ৰছ কৰিছোঁ দশমিক দিব লাগিব তিনি গ'ল আৰু কিবা তিনিৰে কিমান একবাৰ তিনিৰে তিনি এইটো শূন্য এইটো বুজি পাইছা তো তাৰ আমি ফলাফলটো এনেকৈ পাব পাৰোঁ যে 2.1 হ'লনে এইটো এটা আমাৰ সাধাৰণ নিয়ম সাধাৰণ সংখ্যা নিয়ম হৰণৰ নিচিনা এইটো নিয়ম এতিয়া আহিছোঁ এইটো অংককে অন্য এটা ৰূপত যে 6.3 ডিভাইডেড বাই 3 এইটো যদি আমি এনেকৈ কৰা যায় যে 6.3 হৰণ এইটো পাইছোঁ নহয় তেতিয়াহ'লে এইটো কি কৰিব পাৰি আমি আগতে পাইছিলোঁ নে যেতিয়া ভগ্নাংকৰ হৰণ আছিল তেতিয়াহ'লে কি হয় পূৰণ চিহ্ন দিলে ইয়াতে কি পৰা যায় তেতিয়াহ'লে এইটো অনন্যক পোৱা হয় অৰ্থাৎ প্ৰতিক্ৰমটো এইটো লবটো হৰ হয় হৰটো লব হয় এইটো হৈ গ'ল তেতিয়াহ'লে আমি ইয়াতে পালোঁ এইটো যে 6.3/3 এইটো কৰিব পাৰোঁ বা এইটো যদি কৰা নাযায় তেতিয়াহ'লে এইটোক আমি কি কৰিব পাৰোঁ 6.3 10 ঠিক কৰিলোঁ এইটো 1/3 কৰিলোঁ এইটোৰে যদি এইটো ডিভাইড যায় এইটো পাম 21 তো 21 আৰু তলত থাকিব 10 অৰ্থাৎ এইটো কি হ'ল এইটো কি পালোঁ আমি এইটো পালোঁ আগৰ নিচিনাই কিমান হ'ল 2.1 দুইটাৰ আনসাৰ কি হ'ল সেম পাইছোঁ নে নাই এতিয়া সেম পাইছোঁ এটা অংকৰে ইহঁতৰ এনসাৰটো কি পালোঁ আমি সেম পোৱা গ'ল এইটো হ'ল দুটা পদ্ধতিত আমি অংকবিলাক কৰি ল'ব পাৰোঁ বুজি পাইছানে এতিয়া আহিছোঁ 10 100 আৰু 1000ৰে কেনেকেনো দশমিক ভগ্নাংশবিলাকক কি কয় হৰণ কৰা হয় এতিয়া আমি এটা উদাহৰণ লৈছোঁ 0.9 ডিভাইডেড বাই 10 তো প্ৰথমতে এইটো কি কৰা এইটো দশমিকটোক আমি ভগ্নাংশলৈ ৰূপান্তৰিত কৰিলোঁ হ'লনে তাৰপিছত এইটো কি হ'ল পূৰণ হ'লে বুজি পাইছে নহয় কাৰণ পূৰণ চিহ্ন দিয়াৰ পিছত ইয়াৰ পিছৰ যিটো সংখ্যা থাকে তাৰ কি হয় তাৰ প্ৰতিক্ৰম অনন্যক লোৱা হয় গুণাত্মক বিপৰীত সংখ্যাটো লোৱা হয় তেতিয়াহ'লে পালোঁ ইয়াতে কিমান 10 × 10 100 9 × 1 9 ইজুকেল কিমান পালোঁ এতিয়া তেতিয়াহ'লে দশমিকলৈ প্ৰকাশ কৰিলে এইটো পালোঁনে বুজি পাইছা ঠিক আমি এইটোৰ যদি এনেকুৱা এটা উদাহৰণ লওঁ আমি যে 100ৰে লৈছোঁ ধৰা হ'ল 132.3.7 ডিভাইডেড বাই 100 যেতিয়া এইটো এটা অংক আছে তেতিয়াহ'লে এইটো কি কৰা গুণাত্মক বিপৰীতটো পাম তেতিয়াহ'লে পাম এইটো কিমান 10 × 100,000 তো ইয়াতে পালোঁ 1237 তো তিনিটা শূন্য আছে তেতিয়াহ'লে তিনিটা অংকৰ আগত আমাৰ দশমিক দিব পৰা হ'ব তোমালোকে নিশ্চয় বুজি পাইছা তো এনেকৈ আমাৰ 1000 দিলেও আমি কি অংকবিলাক এনেকৈ কৰিবলৈ সক্ষম হ'ম বুজি পাইছানে আৰু তোমালোকে ইয়াত মন দিবা বিশেষকৈ যেতিয়া এটা ভগ্নাংশক অন্য এটা ভগ্নাংশৰে হৰণ কৰিব লগা হয় তেতিয়াহ'লে হৰণবিলাকৰ আমি মানবিলাক বিভিন্ন ৰকমত উলিয়াব পাৰোঁ ধৰা হ'ল এটা ভগ্নাংশক যদি অন্য এটা ভগ্নাংশৰে হৰণ কৰিব দিয়া হয় ধৰা হ'ল 0.5 ডিভাইডেড বাই 0.25 তো এতিয়া আৰু হৰণ কৰিব গ'লে আমি এইটো কি কৰিম ভগ্নাংশ ৰূপান্তৰ কৰিম তেতিয়াহ'লে এইটো হ'ল আকৌ এইটো হৰণ কৰিলে এইটো কিমান হ'ল ভগ্নাংশ কৰিলে 100 এইটো পালোঁনে তেতিয়াহ'লে এইটো কি কৰিম আমি পূৰণ চিহ্ন দিলে এইটো কি হ'ব ইয়াতো গুণাত্মক বিপৰীত পোৱা যাব অৰ্থাৎ
100/25 হৈছেনে? না এটাও বুজি পোৱা নাই? তেতিয়াহ'লে ইহঁতৰ অংকবিলাক কৰিব গ'লে এতিয়া আমি ইয়াৰ ফলাফলবিলাক পাম এনেকৈ। এইটো 0, এইটো 0 কাটি দিলোঁ। 5ৰে 25ক হৰণ কৰিলে 5, ইয়াতে 1, ইয়াতে 1 আছে, অৰ্থাৎ 1 × 5। ইয়াত আকৌ চোৱা, তোমালোকক সহজ কৰিব কৈছোঁ এইটো। তোমাৰ যদি 5 আছে আৰু 10 আছে, 5 আৰু 10ৰ কি কৰিব? এইটো 2 বাৰ যাব, এইটো 1। অৰ্থাৎ আমি চাব গ'লে তলত 1 × 1, ওপৰত 1 × 2 ইজুকেল ইয়াত হ'ব 2 এনচাৰ। বুজি পাইছানে? তো এনেকুৱা ধৰণৰ আমি কৰিব লগা হয়। আকৌ এটা লৈছোঁ আমি 76.5 ডিভাইডেড বাই 0.15। তো এইটো তোমালোকে এইটো কি? এইটো হ'ব 10, 7, 6, 5। বুজি পাইছানে? আকৌ এইটো হৰণ ৰাখিলোঁ এনেকৈ। তো তাকো যদি আমি ভগ্নাংশলৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে এইটো পাম 100। 765 ডিভাইডেড বাই 10। আৰু এইটো পূৰণ কৰি দিলে এইটো গুণাত্মক বিপৰীত হ'ব, এইটো পোৱা যাব। হৈছে? তেতিয়াহ'লে আকৌ আগৰ নিচিনা এইটো 0, এইটো 0 কাটি দিলোঁ। যদি এইটো 5ৰে কাটিব বিচাৰা, 5ৰে কাটিলে এইটো 5, 3 × 15, আৰু এইটো 5ৰে কাটিলে 5, 2 × 10। এইটো যদি আমি এবাৰ 3ৰে এইটো যদি হৰণ কৰিবলৈ যোৱা হয়, তো হৰণ কৰিলে এইটো পাম আমি কিমান? 3ৰে হৰণ কৰিলে এইটো আমি হৰণ কৰোঁ, তো 3 × 2 এইটো 6, 1 গ'ল, ইয়াতে 16 হ'ল, আৰু 3, 5 × 15, আকৌ 1 গ'ল, 3, 5 × 15। তলত আছে 1, ওপৰত 2, 5, 5 × 2, অৰ্থাৎ এইটো পালোঁ আমি কিমান? 10, 1, 5, 500। এইটো পালোঁ আমি 10। বুজি পাইছানে? তো আমি এনেধৰণৰো কি কৰিব পাৰোঁ? এটা ভগ্নাংশ অন্য এটা ভগ্নাংশৰ পূৰণফল এনেদৰে উলিয়াব পাৰোঁ। হৈছে? তোমালোকৰ আজি এইটো ভিডিঅ'ৰ লগতে ভগ্নাংশ আৰু দশমিক যিটো অধ্যায় আছিল, এই অধ্যায়টো 2 নম্বৰ অধ্যায়টো আজি সপ্তমমান শ্ৰেণীৰ ইয়াতে সামৰিছোঁ। তোমালোকৰ যদি ক'ৰবাত ইয়াৰ এইটো পাঠৰ কিবা কোনোবা অংশ এটা এতিয়াও খোকোজা ৰৈ গৈছে, তোমালোকে কমেণ্টৰ জৰিয়তে মোক জনাই দিবা। আৰু কিবা অসুবিধা থাকিলেও এইটো জনাই দিবা। আজিলৈ ইয়াতে সামৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে কি কৰিবা? মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে তাৰ পৰৱৰ্তী পাঠবিলাকৰ ভিডিঅ'বিলাক তোমালোকে সোনকালে পাই যোৱা। ঠিক আছে, ধন্যবাদ।